গুৱাহাটী ইউনিট বিৰ এই অঞ্চলৰ আমি বিষয়া আজি আমি জিএছটিৰ ওপৰত এখন সজাগতা সভা আয়োজন কৰিছিলোঁ। আমি সময়ে সময়ে জিএছটিৰ সজাগতা সভা আয়োজন কৰোঁ। জিএছটিনো কি, কেনেকৈনো টেক্স দিব লাগে, সময়মতে টেক্স নিদিলে কেনেকৈ টেক্স পেনাল্টি ইণ্টাৰেষ্ট অবাবতে ডিলাৰসকলে ভৰিব লগা হয়, সেই বিষয়ে আমি আজি ডিলাৰসকলক টেক্স পেয়াৰসকলক আহি অৱগত কৰিলোঁ আৰু পুংখানুপুংখভাৱে সকলো নিয়ম তেওঁলোকে বুজাই গ'লোঁ, যাতে অদূৰ ভৱিষ্যতে তেওঁলোকে জিএছটি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে অসুবিধা সৃষ্টি নকৰে। হয়, আজি গুৱাহাটী কৰ ভৱনত স্থিত সহকাৰী কৰ আয়ুক্ত গুৱাহাটী ইউনিট বিৰ উদ্যোগত আৰু ৰঙিয়া চেম্বাৰ্ছ অফ কমাৰ্চৰ সহযোগত আমাৰ অনাৰেবল এচিটি ৰন্তু কুমাৰ শৰ্মা ছাৰৰ নেতৃত্বত ইয়াত এটা সজাগতা সভা হয় ঐতিহাসিক এই ৰঙিয়া কৃষক শ্বহীদ ভৱনত। ইয়াত সজাগতা এইটোৱে যে জিএছটি সন্দৰ্ভত সজাগতাৰ বাবে আৰু প্ৰফেশ্যনেল টেক্স বিশেষভাৱে প্ৰফেশ্যনেল টেক্সটো যাতে বাঢ়ে এই সজাগতাৰ বাবে এই সজাগতা সভাখন আহ্বান কৰা হৈছে। আৰু আপোনালোকে সোধা বা কোৱাৰ লেখীয়াকৈ সজাগতাৰ প্ৰয়োজনীয়তা নিশ্চিতভাৱে আছে, কাৰণ কিয় এগৰাকী ব্যৱসায়ীয়ে জিএছটি ক'ৰবাত নিদিয়ে বা ফাঁকি দিয়ে, তাত কিন্তু সাধাৰণ নাগৰিকৰ আমাৰ দায়িত্ব আছে। কাৰণ কিয় আমি সৰহ সংখ্যকে বস্তু কিনি ইনভইচ নিবিচাৰোঁ। মই নাগৰিকসকলকো আহ্বান জনাইছোঁ যে যিহেতুকে বস্তু এটা কিনিছোঁ, মই পাৰ্চেছ কৰিছোঁ দোকান এখনৰ পৰা মোৰ পইচা দি, আৰু সেই পইচাটোত মই কিনা সেই ভেলুটো জিএছটি ইনক্লুড হৈ আছে, গতিকে সকলোৱে ইনভইচ বিচাৰিব লাগে। 200 টকাৰ ওপৰত যে আমি পাৰ্চেছ কৰোঁ কিনো, ইনভইচ বিচাৰিব লাগে, কাৰণ কি মানুহজনে বা দোকানীটোৱে ইনভইচ দিবলৈ বাধ্য যিহেতুকে তেওঁ লৈছে। এই ক্ষেত্ৰত আচলতে জনসাধাৰণৰ সজাগ হ'ব লাগে, জনসাধাৰণৰ কিন্তু এই দায়িত্ব আছে। আৰু আমি সকলোৱে পইচাটো গৈছে, টেক্সটো গৈছে, কিন্তু গভৰ্ণমেণ্টৰ ভঁৰালত হয়তো যোৱা নাই, যে আমি টেক্স দি কিনে কিনিছোঁ, এই দোকানীজনীয়ে দিয়া নাই। এই ধৰণৰ যি এটা ব্যৱস্থা অকণমান ক'ৰবাত এটা গেপ আছে, এই গেপখিনি বা এই সজাগতাখিনি সৃষ্টি বা এই গেপটো মিট আপ কৰাৰ কাৰণে এই ধৰণৰ অনুষ্ঠান বা এই ধৰণৰ সজাগতা। আৰু আপুনি যিটো কৈছে যে মহাবিদ্যালয়ৰ পৰ্যায়ত নিশ্চয় যদি সেই ধৰণৰ আবেদন আহে বা আগ্ৰহ আহে, নিশ্চয় আমি আমাৰ এই বিভাগৰ উদ্যোগত সেই ধৰণৰ সজাগতা সভা বিভিন্ন কমাৰ্চ কলেজে হওক, বিভিন্ন মহাবিদ্যালয় বিদ্যালয়ৰ ক্ষেত্ৰতো আমি কৰাৰ কাৰণে প্ৰস্তুত।